খনাপুৰৰ সাংবাদিক চন্দন শৰ্মা আছে তেওঁৰ হৈতে আমি ফোনযোগে সংযোগ স্থাপন কৰিছো চন্দন আপোনাৰ কাষলৈ আহিছো আৰক্ষী প্ৰশাসন যেটো হাজু হৈছে বাৰে বাৰে উচ্ছেদ চলোৱা বিভিন্ন স্থানতো আমি দেখো যে একাংশ উচ্ছেদিত সেই ঠাইৰ পৰা আঁতৰি নাযায় সন্দেহযুক্ত একাংশ লোক থাকে তাতে নিখাতৰ ভিতৰতে তেওঁলোকে ঘৰসমূহ হাজি উলিয়ায় আৰু সেই সকলক একেবাৰে উৎখাত কৰাটো সেই ঠাইৰ পৰা একেবাৰে উচ্ছেদ কৰাটো খুব কষ্টকৰ হৈ পৰে এটা ডাঙৰ প্ৰত্যাহ্বান যেন হৈ পৰে এতিয়া প্ৰতিবাদ চলিত কেনে ধৰণে আসলতে এতিয়া উচ্ছেদ অভিযান চলি আছে মই সকলোবোৰ আপোনাৰ জৰিয়তে জানিব বিচাৰিছো আৰু লগতে স্থানীয় দাঁতিকাখৰীয়া লোকসকলৰ প্ৰতিক্ৰিয়াবোৰ কেনে ধৰণে লাভ কৰিছে হয় অঞ্জলা আমি সকলোৱে জানো যে কচুতলি যি এভেকচনৰ উচ্ছেদৰ বাতৰি সমগ্ৰ ৰাজ্য কপাই গৈছিলে সমান্তৰালভাৱে যিসকল তাত উচ্ছেদিত হৈছিলে সেইসকল ইতিমধ্যে তাৰ পৰা স্থানান্তৰ হৈছে তাৰে পিছত চৰকাৰে বিভিন্ন ধৰণৰ তাত অভিযান চলাই তাত বিভিন্ন ধৰণৰ আঁচনি কিছুমান প্ৰকল্প তাত স্থাপন কৰাৰ কাৰণে ইতিমধ্যে আমি জিলা আয়ুক্ত সমজিলা আয়ুক্তৰ পৰা আমি গম পালো তাত কিছু চৰকাৰী কিছু প্ৰকল্প তাত ইতিমধ্যে তাত কৰা হ'ব বুলি জানিব পৰা গৈছে কিন্তু তেওঁলোকৰ কামখিনি অকমান দেৰি হোৱাৰ কাৰণে এতিয়া হেতু সুযোগতে নেকি কেনেকুৱা ধৰণে হওক তাত কিছু 30-40 টাকৰ পুনৰ নিৰ্মাণ কৰা এক যা চলি থকা বুলি আমি গম পাইছো গতিকে এই সমগ্ৰ যিসকল লোক তাত ইতিমধ্যে বাস কৰা বুলি গম পোৱা গৈছে বা অভিযোগ আহি পৰিছে এই সন্দৰ্ভত অৱশ্যে জিলা প্ৰশাসনে এক তাত অভিযান চলাই আজি এনেদৰে সেই ঘৰসমূহৰ ওপৰত উচ্ছেদ চলাব বুলি আমি গম পোৱা গৈছে এঞ্জেলা হয় আৰু উচ্ছেদিত লোকসকল সেই ঠাইৰ পৰা আঁতৰি গৈছে নে হয় এঞ্জেলা ইতিমধ্যে আমি জিলা প্ৰশাসনৰ সৈতে আমি যোগাযোগ কৰিছিলো কিন্তু সেই লোকসকল ক'ৰ পৰা আহিছে কি কথা সেই সময়ও ইতিমধ্যে গম পোৱা নাই যেহেতু চৰকাৰে এক তাত কিছু আঁচনি নিৰ্মাণ কৰাৰ কাৰণে তাত যেহেতু এক চলাইছিলে আমি ইয়াৰ পূৰ্বতো আমি দেখাইছিলো কিন্তু তাৰ পিছত উচ্ছেদ কৰাৰ পিছত তেওঁলোকেতো আকৌ ঘৰ সাজিল সেই ঠাইখিনিত হয় কিছু সংখ্যক লোকে অৱশ্যে তাৰ পৰা যোৱা নাছিলে যদিও তেওঁলোকৰ যি আসামতে তেওঁলোকে তাত সেই তেওঁলোকৰ মাটি সেই ল'বৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছিলে আৰু তাৰ পাছত সমান্তৰালভাৱে খনাপুৰ জিলা চক্ৰ বিশেষ কাৰ্যালয়ত তেওঁলোকে যোগাযোগ কৰিছিলে তেওঁলোকৰ নথিপত্ৰৰ ক্ষেত্ৰতো তেওঁলোকে এই আশ্ৰমসমূহ তেওঁলোকৰ কেনেকুৱা কি আছে মণ্ডলৰ সৈতে আলোচনা অব্যাহত ৰাখিছিলে তাৰপিছত কিছু সংখ্যক লোক তাত আছিলে যদিও কিন্তু তাৰ পাছত উচ্ছেদ হোৱা বুলি এক অভিযান আহি পৰিছিলে কিন্তু এতিয়া এই মুহূৰ্তত ক'ব লাগিব যে যেহেতু তাত প্ৰকল্প নিৰ্মাণৰ এক যোজা চলি থকা পৰিলক্ষিত হৈছে সেই সময়তে কিন্তু এতিয়া এই লোকসকল ক'ৰ পৰা আহিছে অৱশ্যে আমি জানিব পৰা হোৱা নাই এই সন্দৰ্ভত এক অভিযান অব্যাহত ৰাখিব হয় আমি ধন্যবাদ জনাইছো আপোনাক সবিশেষ জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত